যিটো আমাৰ ভাৰতীয় ৰেলৰ মালগুদাম শ্ৰমিক সংঘ 1998 চনৰ পৰা যি ধাৰাবাহিকভাৱে আমাৰ শ্ৰমিকৰ উন্নয়নৰ কাৰণে যি ধৰণে তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি আহিছে, আমি সম্পূৰ্ণ গুদামৰ লগত জড়িত। গতিকে চম্পক বৰা ডাঙৰীয়াক আমি দেখা পাইছোঁ যোৱাটো পৰহিৰ পৰা, কালি পৰহিৰ পৰা, যিটো আপোনালোকৰ মাধ্যমৰ যোগেদি কৈ আছে যে আমাৰ সংগঠনটো ভুৱা, আমাৰ সংগঠনটো একো নহয়, ভাৰতীয় ৰেল মালগুদাম শ্ৰমিক সংঘ, যি তেওঁ অভিযোগ দাখিল কৰি আছে। তেওঁ নিজেই 2021 চনৰ আমাৰ ফৰকাটিঙত যেতিয়া আমাৰ পঞ্জীয়ন শুভ আৰম্ভণি হৈছিলে, আমাৰ শ্ৰী মনোৰঞ্জন কুমাৰ পাছোৱান, আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰভাৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে যে আমাৰ গোটেই NFR জোনত যি নৰ্থ ইষ্টত ছাৰ্ভে হ'ব লাগে, পঞ্জীয়ন হ'ব লাগে, আৰু এইখিনি ডাটা অতি সোনকালে আমাৰ হাতত জমা দিব লাগে। তেখেতসকলে যেতিয়া আমাৰ এইখিনি ডাটা লৈ মন্ত্ৰালয়ত জমা দিব, আৰু এই যে আমাৰ দুখীয়া, আমাৰ খাটি খোৱা, আমাৰ যি আমাৰ শ্ৰমিক বন্ধু, আমাৰ প্ৰত্যেক ৰেলৱে ষ্টেচনত গচ্ছিত আছে, সেই গচ্ছিতৰ যিমানখিনি আমাৰ শ্ৰমিক বন্ধু আছিলে, তেখেতসকলৰ উন্নয়নৰ স্বাৰ্থত এই সংগঠনটোৱে কাম কৰি আহিছে। আৰু কালি আমি দেখা পালোঁ তেখেতে সংগঠনটোৰ কথা লৈ যি মিছা অভিযোগ, এই সংগঠন ভুৱা, সেই সংগঠন মিছা, আজি আপোনালোকৰ আগত আমি নিউজ চেনেলৰ মাধ্যমৰ যোগেদি সকলো অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ, এই সংগঠন আমাৰ মিছা নহয়। এয়া আমাৰ সংগঠনৰ পেন কাৰ্ড, এয়া আমাৰ সংগঠনৰ ৰেজিষ্ট্ৰেশ্যন, আমাৰ চাৰ্টিফিকেট, এইখন আপোনালোকৰ এয়া চেনেলৰ মাধ্যমেৰে আমি গোটেই অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। আমাৰ এটাই অতিৰিক্ত দুখ লাগিছে, তেখেতে আমাৰ সংগঠনৰ লগত জড়িত হৈ কিছুমান কাম তেওঁ নিজেই কৰিলে, আজি ভুক্তভোগী আপোনালোকৰ ওচৰত দুখ প্ৰকাশ কৰিছে, আৰু যি লুণ্ঠন তেখেতে চলালে, আজি আমাৰ সংগঠনটো লৈ যি ভুৱা তেখেতে ক'লে, আমি সকলোখিনি তথ্য আপোনালোকৰ আগত আমি দাঙি ধৰিলোঁ। গতিকে আমি ভাবোঁ এয়া যি তেওঁ সংগঠনৰ মিছা বুলি অভিযোগ দিছে, তেখেতে আমাক প্ৰমাণ দিয়ক যে এই সংগঠন মিছা। আমি তেখেতৰ পৰা আমি অতি সোনকালে, চম্পক বৰা ডাঙৰীয়াৰ পৰা আমি অতি সোনকালে সংগঠন যে ভুৱা তেখেতে যে কৈ ফুৰিছে, আমি জানিব বিচাৰিছোঁ তেখেতক। সেয়েহে মোৰ অনুৰোধ, তেখেতে আমাক জনাওক। মই এটা কওঁ, আমি তেওঁক আজি ভাৰত চৰকাৰৰ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্টৰ এখন কাগজ আৰ্জেণ্টলি আমাক এই মাহৰ ভিতৰত ছাৰ্ভে ৰিপৰ্ট NFR জোনত ছাবমিট কৰিব গৈছে। সেইখন আপোনালোকে দেখুৱাব ৰাইজক। আৰু এইখন দিছে আমাৰ মালিগাঁও GMO, যাতে তেওঁলোকে ৰেলে এইখিনি সম্পূৰ্ণ গুদামখিনিক আমাক ডিপাৰ্টমেণ্টে ছাৰ্ভে ৰিপৰ্ট প্ৰভাইড কৰক। আৰু ইতিমধ্যে বাকী যিখিনি অভিযোগ আছে, ধন ডেকা ডাঙৰীয়াৰ ওপৰত যিখিনি অভিযোগ আনিলে, অভিযোগ অনাৰ মূল কাৰণ হৈছে ধন ডেকাই তেওঁক সংগঠনৰ পৰা বহিষ্কাৰ কৰাত এখন লেটাৰ ইছ্যু কৰিছিলে ৰাষ্ট্ৰীয় প্ৰভাৰীয়ে। সেই 70টা আজি পূৰণ কৰিছে তেওঁৰ ওপৰত মিছা অভিযোগ আনি, সংগঠনটো বদনাম আনিছে তেওঁলোকে। এইখিনি ৰাইজৰ আগত আপোনালোকে দেখুৱাই ৰাইজক আস্থা বিশ্বাস আপোনালোকৰ দ্বাৰা আমি দিব বিচাৰোঁ, যাতে তেওঁলোকে এটা নিশ্চিন্ত থাকক। আমি সকলো কাম কৰি আছোঁ, ভাৰত গভৰ্ণমেণ্টে কৰি আছে, তাৰ অথৰাইজ যি ডকুমেণ্ট আছে আমি আপোনালোকক গতাই দিম। আজি আপোনালোকে ৰাইজক এটা সান্তনা দিব। এয়াই ধন কুমাৰ ডেকা NFR জোনৰ জনেৰেল ইনচাৰ্জ, তেখেতৰ অভিযোগ পাই পিনে তেখেতে যিটো এখন লেটাৰ ইছ্যু কৰিলে তাৰ বিনিময়ত তেওঁক বহিষ্কাৰ কৰা হ'ল। সেইকাৰণে তেওঁ শত্ৰুতা হিচাপে লৈ পিনে আজি মিছা অভিযোগ দি তেওঁক এৰেষ্ট কৰাইছে। ইয়াত নাই, দায়িত্বত আছে, তেওঁ জনেৰেল ইনচাৰ্জতে চাইছোঁ। তেখেতক খালি পৰহিদিনা এৰেষ্ট হৈছে, যোৱাকালি জামিন হৈছে। যদি তেওঁ সেইখিনি তেওঁলোকে যিটো পইচা লৈছে বুলি ধন ডেকাই অভিযোগ দিছে, যিটো সত্য হ'লহেঁতেন তেওঁক এইটো একেদিনাই জামিন নাপায়, একো প্ৰমাণ নাই। সেইটোকে আমি গম পালোঁ যে তেওঁৰ ওপৰত এটা মিছা অভিযোগ, আৰু এইটোৱে আমাক বেছিকৈ প্ৰমাণ দিলে যে তেওঁক এই লেটাৰখন চম্পক বৰাক বহিষ্কাৰ কৰাৰ কাৰণে যিখন লেটাৰ ইছ্যু কৰিলে তাৰ কাৰণে তেওঁ 70টা পূৰণ কৰিলে, তাৰ বাহিৰে তেওঁ একো নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।